বন্ধু-বান্ধৱীসকল জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্য তেওঁৰ এটি আছে ডাঙৰ ভাল খবৰ। তেনে ভাল খবৰটোনো কি? জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্য পিতৃ হ'বলৈ সক্ষম হ'ল। এই খবৰটো তেওঁ নিজে তেওঁৰ ছ'চিয়েল মিডিয়াত নিজে শ্বেয়াৰ কৰিছে। পিছে তেওঁ পুত্ৰ সন্তানৰ পিতৃ হ'ল নে কন্যা সন্তানৰ পিতৃ হ'ল আপোনালোকৰো জানিবলৈ মন নাজানি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিতৃ সন্তানে কন্যা সন্তান জন্ম হ'ল। তো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাব। তেওঁ নিজে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁৰ পুত্ৰ সন্তানৰ পিতৃ হ'ল আৰু তেওঁ লগতে পষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে পৃথিৱীৰ আটাইবোৰ সুখ এফালে আৰু পিতৃ মাতৃ হোৱাৰ সুখ আনফালে। বহুত বহুত ধন্যবাদ প্ৰভু, আজি আপোনাৰ কৃপাত আমি আমাৰ আটাইতকৈ মূল্যৱান উপহাৰ লাভ কৰিলোঁ। আপোনাৰ কৃপাত মই আৰু মোৰ পত্নী সংগীতাই এটি ল'ৰা সন্তানৰ পিতৃ মাতৃ হোৱাৰ পৰম আনন্দ লাভ কৰিছোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল আৰু আমাৰ চেনেলৰ পৰা তেওঁলোক দুইজনলৈ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লগতে কণমানিটোলৈ বহুত বহুত মৰম যাচিলোঁ আৰু ভগৱানে তেওঁলোকক ভালে কুশলে ৰাখক। আৰু অভিনেতা অৰূপ বৈশ্য অভিনয় চাই আপোনালোকক কেনেকৈ লাগে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে তেতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো ঠিক আছে তেতিয়ালৈ বাই।